মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ীৰ অভিযুক্ত কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ীৰ সৈতে জড়িত অভিযুক্তক বাপ্তি হাজৰিকা ঋতুমণি গোহাঁই ৰাভা জোনালী চৌহান ৰিয়া দাসক গ্ৰেপ্তাৰ বহিষ্ঠ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ন তথ্য গ্ৰাহকক ছোৱালী যোগান ধৰাত সহায় কৰিছিল বাপ্তিৰ প্ৰেমিকাই সহজধনৰ লালসাত আৰম্ভ কৰিছিল যৌনতাৰ বেহা 2 কোটি টকাৰে বাপ্তি হাজৰিকাই লিজত লৈছিল মহানগৰীৰ দুটা অট্টালিকা বাপ্তিৰ প্ৰেমিকাৰ জৰিয়তে গেষ্ট হাউচটোত আৰম্ভ হৈছিল নাৰী দেহৰ ব্যৱসায় আৰক্ষীৰ জেৰাত মুখ খুলিলে মূল অভিযুক্তই আনহাতে এই কাণ্ডৰে নাম সাঙুৰ খাইছে আৰক্ষী জোৱান এগৰাকীৰ ধৃত আৰক্ষী জোৱানজন জিয়াৰুল ৰহমান দক্ষিণ হালমাৰা আৰক্ষী চাউনীত লেন্স নায়ক হিচাপে কৰ্মৰত ৰহমান বিএনএছৰ 399/25 নম্বৰ ধাৰাত নিজাববীয়া গোচৰ ৰুজু কৰিছে বহিষ্ঠ আৰক্ষীয়ে ইমৰেল ট্ৰাফিকিঙৰ এক্টৰ 3457 ধাৰাও সংযোজন কৰা হৈছে আজি আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত কেইজনক আৰক্ষীয়ে পুনৰ জিম্মাত ল'ব আটাইকেইটা অভিযুক্তক আহিছো পৰৱৰ্তী বাতৰিলৈ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট